বন্ধু বান্ধৱীসকল নমস্কাৰ। মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া বটলত কি ধৰিব পাৰিছে নে নোৱাৰিছে নাজানো বাৰু, তাকে অকণমান আপোনালোকৰ আগত ভিডিঅ' আকাৰে দেখুৱাবলৈ লৈছোঁ। এয়া গাখীৰ লৈছোঁ মই। আমি গাখীৰ লওঁ বাৰু, কেতিয়াবা 1 লিটাৰ লওঁ, কেতিয়াবা 1.5 লিটাৰ লওঁ, এনেকৈ ঘৰৰ গাখীৰ নহয় কিন্তু দেই। গাখীৰ লৈ মই গাখীৰৰ ওপৰৰ যিটো সৰ, এই সৰখিনি গোটাই গৈছিলোঁ। এয়া চাওকচোন, ফ্ৰিজত ৰাখিছিলোঁ, একদম টাইট হৈ আছে। তাৰপিছত বাতিকেইটাৰে 2 বাতি হ'ল, 2 বাতিতকৈ 1 বাতিত অকণমান কম আছে বাৰু। এইখিনিয়ে এসপ্তাহমান মই এনেকৈ গোটাই গৈছিলোঁ আৰু। তাৰপিছত চাওকচোন কেনেকৈ মই ঘি প্ৰস্তুত কৰিছোঁ, আপোনালোকেনো কেনেকৈ কৰে তাকে অকণমান ভিডিঅ' আকাৰে দেখুৱালোঁ আপোনালোকক। আৰু জনাব কমেণ্টত ভিডিঅ'টো কেনে লাগিছে, কেনে পালে। আৰু যদি অকণ ভাল লাগে মোৰ ভিডিঅ'বিলাক অকণমান শ্বেয়াৰ কৰি দিব, আৰু যদি বেয়াও লাগে এটা কমেণ্ট কৰি দিব দেই। তাৰপিছত গাখীৰৰ সৰখিনি ধুনীয়াকৈ ফেটি লৈছোঁ, চামুচ এপাত দিয়ে ফেটি লৈছোঁ মই। হাতেৰে খচি ল'লে বেছি ভাল হয়, মন লোৱা নাই। তাৰপিছত এয়া চাওকচোন, একদম দেখিবলৈ কিন্তু বিৰাট ধুনীয়া হৈছে মাখন ওপৰৰ এইখিনি। তাৰপিছত তেনেকৈ ধুনীয়াকৈ চামুচ পাতেৰে লৰাই বগৰাই একদম হেৰি কৰি ল'লোঁ। লৈ তাৰপিছত এয়া ফ্ৰিজৰ পানী 1 বটল দি দিছোঁ, ঠাণ্ডা পানী। ফ্ৰিজৰ পানীটো দিলে তেতিয়া ওপৰত মাখনৰ মানে যিখিনি গাখীৰৰ সৰটো একদম আচলিখিনি ওপৰলৈ উঠি আহিব। তাতে আকৌ মই আইচ প্লেটখনৰ পৰা আইচ কেইটামানো দি দিছোঁ, মানে যিমান ঠাণ্ডা হ'ব, যেনেকৈ আমি ঘিটো ঠাণ্ডা পানীত দি দিলে গোট খাই যায়, ঠিক তেনেকৈ গাখীৰৰ সৰখিনিও এনেকৈ ওপৰলৈ উঠি আহিব ঠাণ্ডাত থৈ দিলে। এয়া বৰফকেইটা গলালৈকে মই ৰাখিলোঁ। ৰাখি আনফালে মই কেৰাহীটো গেছত উঠাই দিছোঁ, আৰু এয়া গাখীৰৰ সৰখিনি চাওকচোন ধুনীয়াকৈ ওপৰলৈ উঠাই চেকি মই কেৰাহীত দি দিছোঁ। কেৰাহীত এয়া দিছোঁ, উতল আহিব এতিয়া। কেৰাহীত এয়া চাওক উতলিছে। আপোনালোকে কেনেকৈ বনায়, এনেকৈ বনায়নে ঘি? কেনেকৈ বনায় জনাবচোন আপোনালোকে। আৰু মই এনেকৈয়ে বনাওঁ। কিন্তু আমি যদি বজাৰৰ দুনিয়াৰ মানে এইবিলাক ভেজাল ঘি খোৱাতকৈ আমি যদি অকণমান কষ্ট কৰি ঘৰতে এনেকৈ বনাই খাব পাৰোঁ, কিমান যে ভাল ন, কিমান মানে পৰিষ্কাৰ পৰিচ্ছন্নতাৰে আমি ঘৰতে এনেকৈ বনাব পাৰোঁ। এয়া চাওক একদম গল্ডেন কালাৰ হৈ ওলাই আহি আছে, ঘিটো ওপৰলৈ উঠি আহি আছে। আৰু মানে পাকঘৰটো মলমলাই আছে, ইমান ধুনীয়া গোন্ধ ওলাই আছে, মানে ভাল লাগিছে, বনাই ভাল লাগিছে। মানে চাওকচোন ইমান ধুনীয়াকৈ ওলাই আহি আছে ঘিটো, দেখি মানে ভাল লাগি যায়। এনেদৰে আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন। একদম ধুনীয়াকৈ ওপৰলৈ তৰপ হৈ ঘিটো উঠি আহিছে। এতিয়া মই এটা চাফা বটলত, শুকান বটলত ভৰাই যাম। ঘি বটল এটাই লৈছোঁ বাৰু, ঘি বটল এটাই লৈছোঁ ধুনীয়াকৈ চাফা কৰি। এয়া তাতে চেকনি পাতেৰে লাহে লাহে হেতা পাত দিয়ে চেকি গৈছোঁ। ইমান ধুনীয়াকৈ চাফা, দেখিয়ে মানে ভাল লাগি গৈছে, দেখিছেনে? এনেকৈ ভিডিঅ'টো মোৰ শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু মোৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু ইয়াৰ ওপৰৰ যিখিনি গাখীৰৰ সৰটো যিখিনি ৰৈ যায়, সীতাখিনি মানে খাকৰিখিনি, সেইখিনিও ধুনীয়াকৈ মিঠাই এটা বনাব পাৰে। মই বনাই থৈছোঁ, মোৰ ভিডিঅ' এটা আছে, গুড় দি পেলাই বনাইছিলোঁ মই এই ঘিউৰ ওপৰত ৰৈ যোৱা গাখীৰৰ সৰখিনিৰ সৈতে। আপোনালোকে চাব। ধন্যবাদ।